আন্তঃৰাষ্ট্ৰীয় লিঅ' এক্সপ'ৰ লগত সংগতি ৰাখি 2014 বৰ্ষৰ লিঅ' এক্সপ' শিল্পী সন্মান আৰু লিঅ' এক্সপ' সাংবাদিক সন্মান আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গুৱাহাটীৰ ইণ্ডিয়া ক্লাবত প্ৰদান কৰা হয়। সেয়েহে লিঅ' এক্সপ'য়ে আয়োজন কৰা বঁটা বিতৰণ অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকচন্দ ডেকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। গতিকে আজিৰ এই অনুষ্ঠানত লিঅ' এক্সপ' শিল্পী সন্মান প্ৰথিতযশা অভিনেতা দিলীপ কুমাৰ হাজৰিকাক আৰু লিঅ' এক্সপ' সাংবাদিক সন্মান স্বনামধন্য সাংবাদিক যদু কাকতিলৈ আগবঢ়োৱা হয়। দুয়োগৰাকীকে নগদ 1 লাখ টকাকৈ স্মাৰক প্ৰশস্তি পত্ৰ, চেলেং চাদৰ আৰু ফুলৰ থোৰাৰে সন্মান যাচা হয়। সেয়েহে আজি গুৱাহাটীৰ ইণ্ডিয়া ক্লাবত প্ৰদান কৰা শিল্পী আৰু সাংবাদিক বঁটা গ্ৰহণ কৰে। লিঅ' এক্সপ'ই এই শিল্পী আৰু সাংবাদিক সন্মান বঁটা প্ৰদানৰ বাছনি সমিতিৰ অধ্যক্ষা বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামী, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, প্ৰশান্ত ৰাজগুৰু আৰু লিঅ' এক্সপ'ৰ সাংস্কৃতিক উপদেষ্টা উখন্তি গায়িকা মনীষা হাজৰিকাকে ধৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। গতিকে আজি বঁটা গ্ৰহণ কৰি প্ৰবীণ সাংবাদিক যদু কাকতিয়ে সাংবাদিকক জনাই কয়, সকলোৰে প্ৰতি যিসকলে এই সন্মান দিছে সেইসকলৰ প্ৰতি কৃতজ্ঞতা জনাইছোঁ। আনহাতে প্ৰায় 50 বছৰ সম্পূৰ্ণ কৰাৰ সময়ত ৰাইজৰ মৰম আৰু স্বীকৃতিয়ে উৎসাহিত কৰিছে। তদুপৰি এনেকুৱা বঁটা বা সন্মানে পিছৰ প্ৰজন্মৰ সাংবাদিকসকলক সঠিকভাৱে নিজৰ বৃত্তিত আগবঢ়াত অনুপ্ৰেৰণা যোগাব বুলি আশা কৰোঁ। লগতে এইখন মঞ্চত উপস্থিত হৈ বঁটা গ্ৰহণ কৰি প্ৰথিতযশা অভিনেতা দিলীপ কুমাৰ হাজৰিকাই কয় যে যুৱৰাজ সিঙে যেনেকৈ এটা অভাৰতে 6টা অভাৰ বাউণ্ডেৰী মাৰিছে, মোৰ যেন তেনেকুৱাই লাগিছে। মই লিঅ'ক এইটো কথাই কৈছোঁ যে এনেকুৱা এটা সময় আহিছে, শিল্পীক আদৰ দেখুওৱা, শিল্পীক চেনেহ দেখুওৱা, ইয়াৰ মাজেদি সেই পাৰ্টিকুলাৰ শিল্পীজনক নহয়, যেন অসমৰ সংস্কৃতিক সেৱা কৰিবৰ কাৰণে বাকীসকলক যাতে উদ্বুদ্ধিত কৰিব পাৰে। আজি তেনেকুৱা এটা প্ৰগ্ৰেম লিঅ'ই হাতত লৈছে আৰু সেয়া দেখি আমি ভাবিছোঁ যে ইয়াৰ মাজতে অসমৰ সাংস্কৃতিক জগতত এটা নতুন আলোড়ন আহিব, নতুন পৰিৱৰ্তন আহিব। সকলোৱে ভাবিব যে আমাৰ পিছত কোনোবা আছে, আমাক ভাল পোৱা মানুহ আছে, আমাক প্ৰতিযোগিতাত আগবঢ়াই নিবৰ কাৰণে সহযোগ কৰিবলৈ আছে আৰু সেই সহযোগৰ শক্তি লিঅ'ই হাতত ৰাখিছে। সেইকাৰণে আজি সকলোৰে ৰাইজৰে হৈ, অসমৰ ৰাইজৰ হৈ মই লিঅ'ক ধন্যবাদ জনাইছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।